চানা শুনা তোমাক মই এটা বস্তু আজি শিকাই দিম আৰ্টিকল তুমি জানা আৰ্টিকল তিনিটা আছে এটা হ'ল এ এটা হ'ল এন এটা হ'ল দা দাটোক ডি বুলিও কয় কিছুমানে এটোক কিছুমানে আ বুলি উচ্চাৰণ কৰে এ এন দা যি বুলি কয় আচ্ছা এ মেন তেনে এটা বুজাবৰ কাৰণে এ দিব লাগিব আমি তাতে এটা কথা আছে আৰু এপল বানানটোত কিন্তু আমাৰ এন লাগিব এন এপল এ মেন সেইদৰে এ বয় এ গাৰ্ল তো তিনিটা দেখাই দিলোঁ এ ক'ত বহে গমেই পাবি তই এতিয়া আমাৰ এগ মানে কি কণী কণীটোত আমাৰ এন বহে ইগল মানে ইগল চৰাই যে এইটো হ'ল তোমাৰ কাউৰী নহয় কিয় ইগলটো আৰু কাউৰীত পৰে নেকি ইগল এটা বেলেগ চৰাই এন ইগল এন এগ এন এপল বুজি পাইছা এইবিলাকৰ কিন্তু আৰু মই নেক্সট মোক শিকাই দিম ছান মুন আৰ্থ ডাঙৰ বস্তু নহয় এইবিলাক ছান মানে সূৰ্য মুন মানে চন্দ্ৰ মানে জন্তু আৰ্থ মানে পৃথিৱী আৰু এখন দেশৰ নাম USA ইউনাইটেড ষ্টেট অফ আমেৰিকা তাৰমানে আমেৰিকাখনক USA বুলি কয় সেইটো বাৰু বাদ দিলে এইবিলাকত আমাৰ দি সদায় দি ছান দি মুন দি আৰ্থ এইবিলাক পৰীক্ষাত আৰু দি USA এইবিলাকত মানে দি বহি দিলি এক নম্বৰ পাবি এইবিলাকে এটা সময়ত প্ৰিপজিশ্যনতো পঢ়ব আৰ্টিকলবিলাক যাই কিনে এটা সময়ত প্ৰিপজিশ্যনতো পঢ়ব এই যে সেইদিনাখন শিকাইছিল যে প্ৰিপজিশ্যন বুলি কয় গতিকে সদায় মনত ৰাখবি আৰ্টিকল তিনিটা প্ৰথমটো মনত ৰাখিব লাগিব তোমাক যদি কোনোবাই সোধে আৰ্টিকল কেইটা আছে যদি কোনোবাই সোধে জানো বাইদেউ মই জানো ছাৰ তিনিটা এ এন ডি সহজ ভাষাত এ এন ডি বুলি মনত ৰাখবি আৰ্টিকল বুলি ক'লে এই বস্তু মনত ৰাখবি আৰু এ ক'ত বহে গম পালি এন ক'ত বহে গম পালি ডি ক'ত বহে গম পালি হয় ডাঙৰ বস্তুবিলাকৰ নাম সদায় দিয়ে বহে আৰু তাতে এটা কথা আছে আৰু লাৰ্জ এনিমেল